Hello everyone, welcome to my channel Maths by Sujit. আজি মই এজৰ প্ৰবলেম চেপ্টাৰটো ষ্টাৰ্ট কৰিম। ইয়াৰ আগতে মই দ্বিঘাত সমীকৰণ চেপ্টাৰটো কমপ্লিট কৰালোঁ। দুটা ভিডিঅ' মই আপলোড কৰিছিলোঁ। যিসকলে চোৱা নাই সেই দুটা ভিডিঅ' চাই ল'বা, একেবাৰে ইম্পৰ্টেণ্ট। আমি তাত গোটেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ সলভ কৰিছিলোঁ। সেম তেনেকৈ আজিও আমি কি কৰিম, আগতে অহা কুৱেশ্যনবোৰ চাম আৰু কুৱেশ্যন লগতে তোমালোকৰ কনচেপ্ট কেইটাও ক্লিয়াৰ হৈ যাব। তো ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। The sum of the present ages of A and B is 30 years. A আৰু B দুজন ব্যক্তি আছে। সিহঁতৰ দুজনৰ যিটো বয়সৰ যোগফলটো কিমান দিয়া আছে 30। এইটো হ'ল বৰ্তমান বয়সৰ যোগফলটো। The ratio of their ages after 5 years will be 3:2. 5 বছৰ পাছত সিহঁতৰ বয়সৰ যিটো অনুপাত সেইটো কিমান হ'ব 3:2। আমি A ৰ বৰ্তমান বয়সটো উলিয়াব লাগে। এতিয়া ইয়াত চোৱা, এই অনুপাত যে দিয়া আছে বয়সৰ অনুপাত A আৰু B ৰ, এইটো কেতিয়াৰ হয়? 5 বছৰ পাছৰ হয়, আজিৰ নহয়। ঠিক আছে, কিন্তু A আৰু B ৰ যিটো যোগফল যে আমাক দিয়া আছে 30, এইটো আজিৰ হয়। তো ইয়াকো আমি 5 বছৰ পাছত লৈ যাব লাগিব। অনুপাতটো 5 বছৰ পাছৰ হয়, সেইকাৰণে আমি যোগফলকো 5 বছৰ পাছত লৈ যাম। ঠিক আছে, তো 5 বছৰ পাছত কিমান হ'ব যোগফলটো? Aও 5 বছৰ আহিব, Bও 5 বছৰ আহিব। তাৰ মানে টোটেল আমি 10 প্লাছ কৰিব লাগিব 30 লগত। তো কিমান হৈ যাব 40। আহি গ'ল ন, 5 বছৰ পাছত কিমান যোগফলটো 40 হৈ যাব। এতিয়া আমি অনুপাতৰ লগত কম্পেয়াৰ কৰিব পাৰিম। ঠিক আছে, এতিয়া অনুপাতৰ হিচাপত চোৱা, 5 বছৰ পাছত A আৰু B ৰ যোগফল কিমান 5 অনুপাত 3 আৰু 2 যোগ কৰিলে কিমান 5, কিন্তু একচুৱেল মতে সিহঁতৰ যোগফলটো 5 নহয়, কিমান 40। তো এই 5ৰ মানটোৱে 40 হ'ব। ইয়াৰ কিমান গুণ 8 গুণ, 5 8 গুণ 40, বা আমি ক'ব পাৰোঁ ন 1 অনুপাতৰ মান কিমান 8। ঠিক আছে, যিমান গুণ হয় সেইটোৱে 1ৰ মানটো। এতিয়া এৰ বয়সটো কিমান হ'ব? এৰ যিটো বয়সৰ অনুপাত কিমান 3 আছিলে, তো ইয়াৰো তোমালোকে 8 গুণ কৰি দিয়া। 3 8 গুণ কিমান 24। কিন্তু এই 24 যে আমি পালোঁ এৰ বয়স, এইটো কেতিয়াৰ? আজিৰ নহয়, 5 বছৰ পাছৰ হয়। তো আজি কিমান হ'ব? 5 বছৰ পাছতহে 24। তো আজি কিমান আছিলে? 5 মাইনাছ কৰিব লাগিব 19, হয়নে নহয়? আজি 19 বছৰ হ'লে 5 বছৰ পাছত কিমান হ'ব 24 হ'ব। তো কাৰেক্ট এনচাৰ কি 19। ঠিক আছে, সেকেন্ডটো চোৱা। দ্য ৰেচিঅ' অফ কমলছ টু কিৰণ এজ ইজ 4:5। কমল আৰু কিৰণৰ বয়সৰ যিটো অনুপাত কিমান 4:5। একো মেনশ্যন নাথাকিলে সদায় এইটো প্ৰেজেণ্ট এজৰ ৰেচিঅ' বুলি তোমালোকে ধৰি ল'বা। ঠিক আছে, মানে এইটো বৰ্তমান বয়সৰ অনুপাত হয়। কমল উইল বি 30 years old after 6 years. কমলৰ যিটো বয়স 6 বছৰ পাছত কিমান হ'ব 30, মানে 6 বছৰ পাছতহে কমলৰ বয়সটো 30 হ'ব। তো আজি কিমান হ'ব? আজি 24 হ'ব। আজিৰ যিটো কমলৰ বয়স কিমান 24 বছৰ, আজি 24 হ'লে 6 বছৰ পাছত ইমান হ'ব ন। তো মই বৰ্তমান বয়সটো উলিয়াই ল'লোঁ কমলৰ। ঠিক আছে, এতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম। চোৱা, অনুপাতৰ হিচাপত কমলৰ যিটো বয়স কিমান 4 অনুপাত, কিন্তু একচুৱেল মতে কমলৰ যিটো বয়স আজি সেইটো কিমান 24 বছৰ। ঠিক আছে, তো ইয়াৰ কিমান গুণ 6 গুণ, 4 6 গুণ 24। এতিয়া প্ৰেজেণ্ট এজ অফ কিৰণ, কিৰণৰ কি বৰ্তমান বয়সটো আমি উলিয়াব লাগে। কিৰণৰ যিটো বয়সৰ অনুপাত কিমান 5, এই 5ৰ মানটো আমি উলিয়াব লাগে। তো ইয়াৰো 6 গুণ কৰা, 5 6 গুণ 30, 30 আমাৰ কাৰেক্ট এনচাৰ। Shalini's age if 4 times the sum of the ages of her 2 sons. শালিনীৰ যিটো বয়স সেইটো কিমান 4 টাইমছ, মানে 4 গুণ। কাৰ 4 গুণ? দ্য ছাম অফ দ্য এজেছ অফ হাৰ 2 ছান, মানে শালিনীৰ দুজন পুতেক আছে, পুতেক দুজনৰ বয়সৰ যিটো ছাম মানে যোগফল তাৰ 4 গুণ শালিনীৰ বয়সটো। ঠিক আছে, তো ইয়াৰ পৰা আমি এটা ইকুৱেশ্যন বনাম। ছাপ'জ মই শালিনীৰ যিটো বয়স, একো মেনশ্যন নাই, মানে প্ৰেজেণ্ট এজ বৰ্তমান বয়স, শালিনীৰ বয়সটো মই ধৰি লৈছোঁ কিমান এছ। ঠিক আছে, এতিয়া এই শালিনীৰ বয়সটো 4 টাইমছ ক'লে 4 আমি পূৰণ কৰিব লাগিব। 4 টাইমছ, কাৰ 4 টাইমছ? পুতেক দুজনৰ বয়সৰ যোগফলৰ। ছাপ'জ পুতেক দুজনৰ বয়সটো মই ধৰি লৈছোঁ A আৰু B, তোমালোকে XY ধৰিব পাৰা। এতিয়া সিহঁতৰ যোগফলটো কিমান হ'ব? A + B নহ'ব জানো? তো যোগফলৰ 4 গুণ শালিনীৰ বয়সটো হ'ল
ইয়াক তোমালোকে পূৰণ কৰি এনেকৈও লিখিব পাৰা 4a + 4b হ'ল। নেক্সট 6 years hence মানে আজিৰ পৰা 6 বছৰ পাছত, হেন্স মানে কি আফটাৰ, 6 বছৰ পাছত হাৰ এজ, হাৰ মানে কোন শালিনী, উইল বি ডাবল মানে দুগুণ হৈ যাব 6 বছৰ পাছত শালিনীৰ বয়সটো, কাৰ সাম অফ দেয়াৰ এজ, পুতেক দুজনৰ বয়সৰ। এতিয়া আজিৰ পৰা 6 বছৰ পাছত শালিনীৰ বয়স কিমান, এছ + 6 হৈ যাব, হ'ব নহ'ব, আজি এছ হ'লে 6 বছৰ পাছত ইমান, এইটো কিমান দুগুণ হ'ব কাৰ, পুতেক দুজনৰ বয়সৰ যোগফল। এতিয়া পুতেক দুজনেওতো 6 বছৰ পাছত a + 6 b + 6 এনেকৈ নহ'ব জানো, আজি a হ'লে 6 বছৰ পাছত ইমান হ'ব, হ'ব নহ'ব, আৰু ইয়াৰ যোগফল কিমান a + b + 6 6 12 নহ'ব জানো 6 বছৰ পাছত এইটো, তো a + b + 12 হৈ যাব। ঠিক আছে, এইটো পূৰণ কৰা 2a + কিমান 2b আৰু 2 × 12 = 24। আচ্ছা ইয়াত চোৱা এছ আছে হয়নে নহয়, এছৰ ঠাইত মই এইটো পুট কৰিব নোৱাৰোঁ জানো 4a + 4b, কাৰণ এছ মানে কি এছ = 4a + 4b, তো এছৰ ঠাইত মই 4a + 4b পুট কৰিব পাৰোঁ আৰু +6 সমান এইটো হ'ল। আমি শালিনীৰ বয়সটো উলিয়াব লাগে, শালিনীৰ বয়সটো উলিয়াবৰ কাৰণে আমাক a + bৰ মানটো লাগিব ন, a + bৰ মানৰ লগত আমি 4 পূৰণ কৰি দিলে এছৰ মানটো আহি যাব। ঠিক আছে, এতিয়া চোৱা এইটো 2a এইফালে লৈ আনা, তো 4a আছেই, 2a এইফালে আহিলে -2a হ'ব, তো 4a পৰা 2a মাইনাছ কৰিলে 2a, 2b লৈ আনা এইফালে, তো -2b, প্লাছে মাইনাছে মাইনাছ, ডাঙৰ আগত প্লাছ সেইকাৰণে প্লাছ আহিব, আৰু 4 পৰা 2 গ'লে 2, 2b হৈ যাব, +6টো এইফালে ঠেলি দিয়া -6 হৈ যাব, তো 24 পৰা 6 গ'লে কিমান 18। ঠিক আছে, এতিয়া ইয়াতো 2 আছে, ইয়াতো 2 আছে, 2টো আমি কমন ল'ব পাৰোঁ ন, তো কমন ল'লে কি থাকিব a + b থাকিব সমান 18। এতিয়া এই 2ৰ পৰা তোমালোকে 18ক হৰণ কৰা 9 বাৰ যাব, মানে a + bৰ মান 9 আহি গ'ল ন, a + bৰ মানটো 9 পাই গ'লোঁ, তো 4 পূৰণ 9 কিমান 4 × 9 = 36, মানে শালিনীৰ বৰ্তমান বয়স কিমান 36 বছৰ এইটোৱে। ঠিক আছে, অৰুণ ইজ দ্য এল্ডাৰ ব্ৰাদাৰ অফ কিৰণ, অৰুণ কি হয় এল্ডাৰ ব্ৰাদাৰ মানে কিৰণৰ কি ককায়েক। দ্য ডিফাৰেঞ্চ ইন দেয়াৰ এজেছ ইজ 20 years, মানে অৰুণ আৰু কিৰণৰ বয়সৰ যিটো পাৰ্থক্য ডিফাৰেঞ্চটো কিমান 20 বছৰ, বা আমি এনেকৈও ক'ব পাৰোঁ ন, কিৰণতকৈ অৰুণে 20 বছৰ ডাঙৰ হয়নে নহয়, বা কিৰণে অৰুণতকৈ 20 বছৰ সৰু, একেই কথা। ইফ 5 years ago মানে 5 বছৰ আগত অৰুণৰ যিটো বয়স 5 গুণ কৈছে কাৰ, এজ অল্ড এজ কিৰণ দেন ৱাজ, মানে সেই টাইমত 5 বছৰ আগত অৰুণৰ বয়সটো 5 গুণ আছিলে কিৰণৰ, তো যেতিয়াও 5 গুণ 2 গুণ 3 গুণ দিয়া থাকে আমি বয়সৰ যিটো অনুপাত সেইটো আমি উলিয়াব পাৰোঁ, মানে 5 বছৰ আগত 5 years ago অৰুণ আৰু কিৰণৰ যিটো বয়সৰ অনুপাত কিমান হ'ব, অৰুণে 5 গুণ কিৰণৰ, ছাপ'জ কিৰণৰ বয়সটো 1, ঠিক আছে, বয়সৰ যিটো অনুপাত 1, তো ইয়াৰ 5 গুণ হ'ব অৰুণৰ, মানে 5 হ'ব, 5:1 নহ'ব জানো, এইটো 5 বছৰ আগৰ অনুপাত। এতিয়া চোৱা অনুপাতটো 5 বছৰ আগৰ, আৰু আমাক কি দিয়া আছে সিহঁতৰ বয়সৰ পাৰ্থক্য 20 বছৰ, এইটো হ'ল ডিফাৰেঞ্চটো। এতিয়া চোৱা ছাপ'জ আজি মোৰ ভাইটি যদি 2 বছৰ সৰু মোতকৈ, তেন্তে আগলৈ কি 2 বছৰে সৰু থাকিব সদায়, 5 বছৰ পাছতো 2 বছৰ সৰু থাকিব, বা আগতো 2 বছৰে সৰু আছিলে হয়নে নহয়, তো মানুহৰ যিটো বয়সৰ পাৰ্থক্য সদায় একে থাকে, কেতিয়াও চেঞ্জ নহয়, তো ৰেচিঅ'টো 5 বছৰ আগৰ হ'লেও আমাৰ প্ৰব্লেম নাই, আমি ডিফাৰেঞ্চ যদি দিয়া থাকে যেতিয়াৰ মানে ৰেচিঅ' হ'লেও আমি কম্পেয়াৰ কৰিব পাৰোঁ। ঠিক আছে, কাৰণ মানুহৰ বয়সৰ পাৰ্থক্যটো কি সদায় একেই থাকে ডিফাৰেঞ্চটো, কিন্তু ইয়াত যদি যোগফল দিয়াহেঁতেন তো আমি অনুপাতৰ হিচাপত 5 বছৰ আগত লৈ গ'লোঁ হয় যোগফলটো, কিন্তু ইয়াত যোগফল নাই, ডিফাৰেঞ্চে হয়তো, তো একো প্ৰব্লেম নাই, ডাইৰেক্ট আমি কম্পেয়াৰ কৰিব পাৰোঁ। এতিয়া অনুপাতৰ হিচাপত 5 আৰু 1ৰ পাৰ্থক্যটো কিমান 4 হয়নে নহয়, 4 অনুপাত ডিফাৰেঞ্চটো, কিন্তু একচুৱেল মতে 4 নহয়, কিমান 20, তো ইয়াৰ 5 গুণ হ'ল। আমাক কাৰ বয়সটো লাগে অৰুণ, তো অৰুণৰ যিটো বয়স অনুপাত কিমান 5, তো ইয়াৰো কিমান কৰিম 5 গুণ, এফালে 5 গুণ হ'লে এফালেও 5 গুণ, 5 × 5 = 25, তো এইটো কি হ'ল অৰুণৰ বয়স, কেতিয়া 5 বছৰ আগৰ বয়স হয়, তো আজি কিমান হ'ব 5 বছৰ যোগ কৰা 30 হৈ যাব হয়নে নহয়, 5 বছৰ আগতহে 25 আছিলে, তো বৰ্তমানত 5 যোগ কৰি আমি আহিব লাগিব ন, 30 বছৰ হ'ব, এইটোৱে আমাৰ কাৰেক্ট এনচাৰ। দ্য চাম, আচ্ছা এই কুৱেশ্যনটো ৰিপিট হৈ গ'ল, ষ্টাৰ্টিঙতে আমি কৰিছিলোঁ।
Ravi's age is 5 years more than Gauri's age. ইয়াতো চোৱা more less থাকিলে সেইটো কি বয়সৰ ডিফাৰেন্সটো পাৰ্থক্যটো ৰবিৰ যিটো বয়স গৌৰীতকৈ 5 বছৰ বেছি ঠিক আছে বা ৰবি আৰু গৌৰীৰ বয়সৰ পাৰ্থক্যটো কিমান 5 বছৰ the sum of their age is 31 suppose মই ৰবিৰ যিটো বয়স বৰ্তমান বয়স r ধৰিছো আৰু গৌৰীৰ কিমান g ইহঁত দুজনৰ বয়সৰ পাৰ্থক্যটো আমাক দিয়া আছে কিমান 5 এনেকৈ আমি লিখিব পাৰো ন মাইনাছ থাকিলে সদায় আগত থকাটো কি বুজায় ডাঙৰটো বুজায় গৌৰীতকৈ ৰবি ডাঙৰ সেইকাৰণে মই আগত লিখিছোঁ আৰু কিমান ডাঙৰ 5 বছৰ হ'ল আৰু সিহঁতৰ যোগফল দিয়া আছে মানে r আৰু g ৰ সামটো দিয়া আছে কিমান 31 হ'ল আমাক গৌৰীৰ বয়সটো লাগে g ৰ মানটো এতিয়া চোৱা যেতিয়াও এনেকুৱা টাইপৰ ইকুৱেশ্যন আহে দুটা সেম ভেৰিয়েবল rg এটা মাইনাছ এটা প্লাছ আৰু মাইনাছৰ আগৰটো ডাঙৰ বুজায় পাছৰটো সৰুটো বুজায় তো এই r ৰ মানটো আমি কেনেকৈ উলিয়াম ইয়াৰ ডাইৰেক্ট শৰ্টকাট আছে তোমালোকে মনত থবা r ৰ মান যদি হুদে কি হ'ব এই দুটা ভ্যালুটো যোগ কৰি আধা কৰিব লাগে 31 আৰু 5 কিমান 36 ইয়াৰ আধা কিমান 18 ডাইৰেক্ট আহি গ'ল ৰবিৰ বয়সটো ইমান বছৰ আৰু জিৰ মান কিমান হ'ব জিৰ মানে গৌৰীৰ বয়সটো এই দুটা মাইনাছ কৰি আধা কৰিব লাগে তো মাইনাছ কৰিলে কিমান 26 হ'ব আৰু ইয়াৰ আধা কিমান 13 তো ডাইৰেক্ট আহি গ'ল ন 13 এইটোৱে ঠিক আছে এনেকৈ ডাইৰেক্ট কৰিবা The difference between the age of Radha and Murari is 12 years. ঠিক আছে বয়সৰ পাৰ্থক্য দিয়া আছে 5 years ago the sum of their ages was 28 5 বছৰ আগত সিহঁতৰ বয়সৰ যোগফলটো দিয়া আছে সাপোজ মই ধৰিছো ৰাধাৰ যিটো বৰ্তমান বয়স r আৰু মুৰাৰীৰ কিমান m সিহঁতৰ ডিফাৰেন্সটো আমাক দিয়া আছে 12 মাইনাছৰ আগত ডাঙৰটো বুজায় ইয়াত চোৱা ৰাধা ইজ older than মুৰাৰী ৰাধা কি ডাঙৰ মুৰাৰীতকৈ ঠিকে আছে তো ৰাধা আগত থাকিব আৰু সিহঁতৰ যিটো বয়সৰ পাৰ্থক্য কিমান 12 বছৰ হ'ল নেক্সট 5 বছৰ আগত সিহঁতৰ যোগফল দিছে 28 r আৰু m ৰ যিটো যোগফল কিমান 28 কিন্তু এইটো আজিৰ নহয় যোগফলটো কেতিয়াৰ 5 বছৰ আগৰ হয় তো বৰ্তমানত কিমান হ'ব যোগফলটো আমি বৰ্তমানত আনিব লাগে আমি 10 প্লাস কৰিব লাগিব আৰু 5 বছৰ আহিব m 5 বছৰ আহিব ন তো 10 আমি এক্সট্ৰা যোগ কৰিব লাগিব মানে 38 হৈ যাব তো r প্লাস m ৰ মান কিমান 38 আগৰ দৰে হৈ গ'ল ন rm এটা মাইনাস এটা প্লাস তো কাৰ মানটো সুধিছে আমাক m ৰ মানটো মুৰাৰী তো কি হ'ব এই দুটা মাইনাস কৰি আধা কৰিব লাগে মাইনাস কৰিলে 26 আৰু ইয়াৰ আধা কিমান 13 এইটোৱে ঠিক আছে The ratio of the present ages of Alok and Anil is 3:4 Alok আৰু অনিলৰ বৰ্তমান বয়সৰ অনুপাত ইমান if Alok age after 20 years from now will be ইমান মানে আজিৰ পৰা 20 বছৰ পাছত আলোকৰ বয়স ইমান হ'ব তো আজি কিমান হ'ব 20 বছৰ পাছতহে ইমান হ'ব তো বৰ্তমানত কিমান ক'লে 20 আমি মাইনাস কৰিব লাগিব 42 আজি 42 বছৰ আজি 42 হলে তো 20 বছৰ পাছত 62 হ'ব ন তো এইটো আলোকৰ বৰ্তমান বয়স আহি গ'ল এতিয়া অনুপাত লগত আমি কম্পেয়াৰ কৰিব পাৰিম আলোকৰ যিটো বয়সৰ অনুপাত আজি কিমান 3 অনুপাত মানে 3 ৰ মানটো কিমান 42 তো ইয়াৰ কিমান গুণ 14 গুণ 3 14 গুণ ইমান 42 হয় অনিলৰ বৰ্তমান বয়সটো সুধিছে অনিলৰ বয়স কিমান অনুপাত 4 তো ইয়াৰো তোমালোকে 14 টাইমছ কৰি দিয়া 56 আহিব ঠিক আছে Srinivas has just got married to a girl who is 4 years younger than him মানে শ্ৰীনিবাস আৰু তাৰ ওয়াইফৰ যিটো বয়সৰ পাৰ্থক্যটো কিমান 4 বছৰ মানে ওয়াইফে শ্ৰীনিবাসতকৈ 4 বছৰ সৰু বা শ্ৰীনিবাসে 4 বছৰ ডাঙৰ মানে বয়সৰ পাৰ্থক্যটো দিয়া আছে ন after 5 years their average age will be 33 5 বছৰ পাছত সিহঁতৰ যিটো গড় বয়স এভাৰেজটো ইমান হৈ যায় আমি সেই ছোৱালীজনীৰ বয়সটো উলিয়াব লাগে এটা সোৱা এভাৰেজ দিয়া আছে ন এভাৰেজৰ যিটো ফৰ্মুলা আমি জানো কি হয় সাম বাই নাম্বাৰ ওপৰত যোগফলটো লিখো আৰু তলত কি নাম্বাৰ লিখো হয় নে নহয় ইয়াৰ তলত একো নাই মানে 1 আছে ইয়াৰ পৰা আৰু এটা ফৰ্মুলা আহিব ক্ৰস মাল্টিপ্লাই কৰিলে সাম 1 জাৰ সাম এফালে এভাৰেজ ইনটু কি হ'ব নাম্বাৰ হৈ যাব মানে এভাৰেজৰ লগত নাম্বাৰটো পূৰণ কৰিলে আমি কি যোগফলটো পাও সাম মানে কি টোটাল যোগফলটো তো ইয়াতো সোৱা ফার্স্ট লাইনটোৰ পৰা আমি বয়সৰ যিটো পাৰ্থক্য ন দিয়া আছে তাৰ পৰা আমি এটো লিখিব পাৰো ন ইকুৱেশ্যন
সাপোজ শ্ৰীনিবাসৰ বয়সটো মই S ধৰিছোঁ আৰু সেই ছোৱালীজনীৰ বয়সটো G ধৰিছোঁ তো সিহঁতৰ ডিফাৰেন্সটো আমাক দিয়া আছে কিমান 4 শ্ৰীনিবাস ডাঙৰ ন সেইকাৰণে মাইনাসৰ আগত আছে হল এটা ইকুৱেশ্যনটো পাই গলো প্ৰথম লাইনৰ পৰা এতিয়া আমাক লাগে S + G ৰ মানটো মানে শ্ৰীনিবাস আৰু সেই ছোৱালীজনীৰ যেটো বয়সৰ যোগফলটো হেতু কিমান হ'ব যোগফল মানে কি এইটো সাম এভাৰেজ দিয়া থাকিলে আমি যোগফলটো উলিয়াব পাৰো এটা যোগফলটো কিমান হ'ব এভাৰেজ ইনটু নাম্বাৰ এভাৰেজ কিমান 33 আৰু নাম্বাৰ কিমান হ'ব নাম্বাৰ 2% ন সেইকাৰণে 2 ৰ পৰা আমি পূৰণ কৰিব লাগিব নাম্বাৰ 2 হ'ব 2 দুজন ব্যক্তি আছে ন তো এইটো কিমান 66 যোগফলটো আহি গল ইমান কিন্তু এই যোগফলটো আজিৰ নহয় কেতিয়াৰ 5 বছৰ পাছৰ হয় এইটো যোগফলটো তো আজি কিমান হ'ব 5 বছৰ বেক আহিব লাগিব আৰু দুজন ব্যক্তি সেইকাৰণে আমি 10 মাইনাস কৰিব লাগিব ইয়াৰ পৰা 56 তাৰ মানে S + G ৰ মান আমি ইমান পালো এতিয়া আমাৰ চিন্তা নাই S - G ও আছে S + G ও আছে ন এতিয়া S ৰ মানো আমি উলিয়াব পাৰো G ৰ মানো উলিয়াব পাৰো আচ্ছা আৰু এটা কথা তোমালোকে এনেকেও কৰিব পাৰা চোৱা 5 বছৰ পাছত এভাৰেজটো ইমান তো আজি এভাৰেজটো কিমান হ'ব ডাইৰেক্ট তোমালোকে 5 মাইনাস কৰা ইয়াৰ পৰা ঠিক আছে ডাইৰেক্ট কৰিব পাৰা 33 পৰা 5 মাইনাস কৰিলে কিমান হ'ব তেনেকে তোমালোকে কৰিব পাৰা 28 হৈ যাব হ'ব নহব 33 পৰা তোমালোকে ডাইৰেক্ট 5 মাইনাস কৰা মানে হিহঁতৰ যেটো আজিৰ এভাৰেজটো 28 হৈ যায় তো এটো এভাৰেজ আৰু নাম্বাৰ কিমান 2 তো টোটাল সাম কিমান আহিব 2 8 গুণ 16 1 থাকিলে 2 2 গুণ 4 একে 5 সো ডাইৰেক্ট আহি গল 56 আইছেন নাই এনেকে এটো শর্ট হৈ যায় আৰু ঠিক আছে তো ডাইৰেক্ট তোমালোকে এভাৰেজটোকে প্ৰেজেন্টত বনাই লবা এই 5 টো মাইনাস কৰি কিনি হল এতিয়া আমাক লাগে ছোৱালীজনীৰ বয়স মানে জিৰ মান কি হ'ব 56 আৰু এটো কিমান 4 আছিল মাইনাস কৰা 52 হ'ব আৰু ইয়াৰ আধা কিমান 26 ইটোৱে হল Varun is 3 times as old as his sister মানে বৰুণৰ বয়সটো কিমান 3 গুণ কৈছে কাৰ তেওঁৰ মানে ভন্টিৰ ঠিক আছে after 6 years from now the product of their age suppose মই বৰুণৰ ভন্টিজনীৰ যেটো বয়স বৰ্তমান বয়স কিমান x ধৰিছো ঠিক আছে তো বৰুণৰ কিমান ইয়াৰ 3 গুণ মানে 3x হৈ যাব এইটো হল হিহঁতৰ বৰ্তমান বয়স এতিয়া আজিৰ পৰা 6 বছৰ পাছত হিহঁতৰ বয়সটো কিমান হ'ব বৰুণৰটো কিমান 3x আছিল তো 3x + 6 হৈ যাব হ'ব নহব এইটো হল বৰুণৰ আজিৰ পৰা 6 বছৰ পাছৰ বয়স আৰু বৰুণৰ ভন্টিজনীৰ বয়স কিমান আজিৰ পৰা 6 বছৰ পাছত x + 6 হ'ব এতিয়া এইটো 6 বছৰ পাছৰ বয়স 6 বছৰ পাছত হিহঁতৰ যেটো বয়স এই বয়সৰ প্ৰডাক্টটো দিয়া আছে প্ৰডাক্ট মানে পূৰণ ফলটো কিমান 231 ঠিক আছে বাস এইটোৱে এতিয়া তোমালোকে এটো সলভ কৰিব লাগিব x ৰ মানটো উলিয়াব লাগিব এটো পূৰণ কৰিলে অকমান আমাৰ টাইম যাব মানে দ্বিঘাত সমীকৰণ গঠন হ'ব আকৌ আমি তাক সলভ কৰিব লাগিব হয় না নহয় তো ইয়াত চোৱা 3 আৰু কি 6 আছে ইয়াৰ পৰা মই 3 কমন লব পাৰো ন কাৰণ 3 আৰু 6 টো 3 পৰা হৰণ যায় তো ইয়াত কি থাকিলে x থাকিলে প্লাস ইয়াত কি থাকিব 2 থাকিব কাৰণ 3 2 গুণ 6 হয় আৰু এফালে x + 6 টো আছে এটা চোৱা সমান চিন আছে আৰু এই 3 টো ইয়াত পূৰণ হৈ আছে তো এই 3 পৰা মই এটো হৰণ কৰিব পাৰো কাটিও পাৰো 3 7 গুণ 21 2 থাকিলে 21 হ'ব 3 7 গুণ 21 হল তাৰ মানে x + 2 * x + 6 সমান কিমান 77 পালো আমি এতিয়া চোৱা এটো এটা গুটে এটা সংখ্যা নহয় জানো এটো পূৰণ হৈ আছে এটো লগত মানে এই দুটা সংখ্যাটো পূৰণ কৰি ইমান পাব লাগে তো 77ক মই এনেকে লিখিব নোৱাৰো জানো 7 * 11 7 11 * 77 সাপোজ এইটো হল 7 আৰু এইটো কি 11 এতিয়া এইটো যদি 7 বুলি ধৰো তো x ৰ মান কিমান 5 নহব জানো 5 আৰু 2 যোগ কৰিলে কিমান 7 আহিব এইটো x ৰ মান কিমান ধৰিছো 5 ইয়াতো মিলিব লাগিব 5 আৰু 6 * 11 মিলি গল ন তাৰ মানে x ৰ মান কিমান হ'ব 5 হ'ব এইটোৱে এনেকে তোমালোকে অকমান দিমাগ লগাবা ঠিক আছে x ৰ মান পাই গলো ন আমি সলভ নকৰাকে ডাইৰেক্ট 5 এটা কাৰ মান হলিছে বৰুণৰ বয়স কিমান 3x আছিল বৰ্তমান বয়সটো তো 3x মানে কিমান 5 3 5 গুণ 15 এইটোৱে ডাইৰেক্ট আহি গল ন ঠিক আছে age of a is 3 times more than that of b মানে a এর যেটো বয়স এটো কি b কে 3 গুণ বেছি more কৈছে ন and মানে a এর কথা কৈছে half as that of c মানে a এর বয়সটো c এর বয়সৰ আধা আমাক যোগফল দিয়া আছে হিহঁতৰ বয়সৰ ইমান a এর বয়সটো আমি উলিয়াব লাগে এতিয়া চোৱা ইয়াত 3 times more দিয়া আছে একচুয়ালি কোৱেশ্চনত অকমান মিস্টেক হৈ আছে তো more নাছিলে
ঠিক আছে হিন্দীত ঠিকই আছিলে 3 টাইমছ ক'লে বেলেগ আৰু 3 টাইমছ মোৰ ক'লে বেলেগ সাপোজ চোৱা এ আৰু বিৰ মই অনুপাতটো উলিয়াইছো 3 টাইমছ হিচাপত আৰু 3 টাইমছ মোৰ হিচাপত বেলেগ বেলেগ আহিব অকল 3 গুণ ক'লে সাপোজ বিৰ যেটো মান 1 তো ইয়াৰ 3 গুণ 3 হৈ যাব কিন্তু 3 টাইমছ মোৰ ক'লে কিমান 4:1 হ'ব কাৰণ বিৰ বয়সৰ 3 গুণটো 3 আহিব কিন্তু 3 গুণ বেছি মানে 3 বেছি ইয়াতকে তো 3 আৰু 1টো যোগ কৰি 4 হ'ব হ'ব নহব তো মোৰ হিচাপত কৰিলে এনসাৰটো আমাৰ মেটচ নহয় ঠিক আছে তোমালোকে এইটো অনলি 3 টাইমছ কৰি ল'বা তেতিয়া এনসাৰটো কাৰেক্ট আহিব আৰু যোগফল দিয়া থাকিলে তোমালোকে ডাইৰেক্ট অনুপাতটো উলিয়াই ল'ব পাৰা এ বি আৰু সি আছে সাপোজ বিৰ বয়সটো মই 1 ধৰিছো ইয়াৰ 3 গুণ এৰ বয়স 3 হ'ব এতিয়া আকৌ সিৰ বয়সৰ আধা কৈছিলে ন এৰ বয়সটো তো সিৰ মান কিমান হ'ব 6 হ'ব 6ৰ আধা 3 নহয় জানো তো 3 জনৰ কি বয়সৰ অনুপাতটো আমি পাই গলো হল এতিয়া ইহঁতৰ যোগফল দিয়া আছে যোগ কৰা 6 আৰু 1 কিমান 7 আৰু 3 10 অনুপাতৰ হিচাপত কিমান যোগফলটো 10 কিন্তু একচুৱেল মতে যোগফলটো 120 তো ইয়াৰ কিমান গুণ 12 গুণ হয়নে নহয় তো এৰ বয়স কিমান ইয়াৰো 12 গুণ কৰা 36 এইটোই আমাৰ কাৰেক্ট আনসাৰ 10 years ago the average age of a husband and wife was ইমান মানে আজিৰ পৰা 10 বছৰ আগত হাজবেণ্ড আৰু ওয়াইফৰ এভাৰেজটো ইমান তো এভাৰেজ দিয়া থাকিলে তোমালোকে কি উলিয়াবা সাম ইকুৱেল টু কি আছিলে এভাৰেজ ইনটু নাম্বাৰ তো হাজবেণ্ডৰ বয়সটো মই এইচ ধৰিছো আৰু ওয়াইফৰ ডব্লিউ তো সিহঁতৰ সাম মানে যোগফলটো কিমান হ'ব এভাৰেজ ইনটু নাম্বাৰ এভাৰেজ কিমান 42 আৰু নাম্বাৰ কিমান 2% ন 2 ইমান হ'ব বা তোমালোকে ডাইৰেক্ট কৰিব পাৰা এটোতো আজিৰ বয়স নহয় ন মানে আজিৰ যোগফল নহয় এটো কেতিয়াৰ 10 বছৰ আগৰ হয় তো আজি কিমান হ'ব 2% আছে সেইকাৰণে আমি 20 প্লাস কৰিব লাগিব ইয়াৰ লগত তো 104 হ'ব আজি বা এনেকে নকৰি তোমালোকে ডাইৰেক্ট কৰিব পাৰা মই অকমান আগত কৈছিলো ডাইৰেক্ট আমি কেনে কৰিম 10 ইয়াৰ আগত এভাৰেজটো ইমান তো আজি এভাৰেজটো কিমান হ'ব এভাৰেজটো মানে প্ৰেজেন্টত বনাই ল'ব লাগে 10 বছৰ আগতে ইমান তো আজি কিমান ডাইৰেক্ট 10 প্লাস কৰা ইয়াৰ লগত এনেকে কিমান হ'ব এটো 52 এটো আজিৰ এভাৰেজটো আৰু নাম্বাৰ কিমান 2 সো ডাইৰেক্ট আহি গল ন 104 তেনেকেও 104 আহিছিলে এটো শৰ্ট হয় ঠিক আছে এতিয়া আকৌ চোৱা দা এভাৰেজ এজ অফ দা ফ্যামিলি কনসিস্টিং অফ দা হাজবেণ্ড ওয়াইফ এন্ড সান এটা সানো আহি গল মানে হাজবেণ্ড ওয়াইফ আৰু সান ইহঁতৰ এভাৰেজ কিমান ইমান এটো প্ৰেজেন্টৰ এভাৰেজ দিয়া আছে ডাইৰেক্ট একো কৰিব নালাগে পাৰ্সন কিমান 3 ইমান পালো আমাক লাগে লৰাজনৰ বয়সটো সান তো এইটোৰ পৰা এইটো মাইনাস কৰিম তেতিয়া এইচ আৰু ডব্লিউ কাটি যাব ন এস থাকি যাব মানে এইটোৰ পৰা এইটো মাইনাস কৰা কিমান হ'ব 13 অপশন বি টো আমাৰ কাৰেক্ট আনসাৰ The difference of age of father and son is 24 বাপেক আৰু পুতেকৰ বয়সৰ যেটো ডিফাৰেন্স পাৰ্থক্য কিমান 24 বছৰ 2 years ago আজিৰ পৰা 2 বছৰ আগত বাপেকৰ যেটো বয়স এটো কি দুগুণ টুৱাইস মানে দুগুণ কাৰ পুতেকৰ বৰ্তমান বয়সৰ দুগুণ এই বৰ্তমান বয়সটো নিদিলে আমি ডাইৰেক্ট অনুপাতটো উলিয়াব পাৰদু হয় বাপেক আৰু পুতেকৰ বয়সৰ অনুপাত কিমান 2:1 দুগুণ হয় না নহয় বাট ইয়াত চোৱা বৰ্তমান বয়সৰ কৈছে মানে পুতেকৰ বৰ্তমান বয়সে ল'ব লাগিব ঠিক আছে বাপেকৰটো 2 বছৰ আগৰ বাট পুতেকৰ আজিৰ তো হেকাৰণে কোৱেশ্চনটো ভালকে চাবা তোমালোকে একেবাৰে বেছিকৈ আমি কৰিম চোৱা এই প্ৰথম যে লাইন আছে ইয়াৰ পৰা আমি কি বুজিলো হিহঁতৰ পাৰ্থক্যটো 24 মানে কি মানে বাপেকে পুতেকতকৈ 24 বছৰ ডাঙৰ বা পুতেকে বাপেকতকৈ 24 বছৰ সৰু সাপোজ মই পুতেকৰ যেটো বৰ্তমান বয়স x ধৰিছো তো বাপেকৰ কিমান ইয়াতকে কিমান বেছি x + 24 মানে 24 বছৰ ডাঙৰ ন এনেকে হ'ব নহব বা আমি ফাদাৰ আৰু সানৰ যেটো ডিফাৰেন্স এনেকে লিখিছিলো এনেকেও সমীকৰণ বনাই তোমালৈ কৰিব পাৰা ইয়াৰ পৰা এটা ইকুৱেশ্যন বনাই বাট xৰ টাৰ্মতে মই দুটাও বনাইছো মানে তেতিয়া ইজি হ'ব ঠিক আছে পুতেকে x হলে বাপেকে ইয়াতকে 24 ডাঙৰ x + 24 হল নেক্সট লাইনত চোৱা 2 বছৰ আগত বাপেকৰ বয়স বাপেকৰ আজিৰ বয়স কিমান x + 24 2 বছৰ আগত কিমান হ'ব 2 মাইনাস হৈ যাব 2 বছৰ আগত দুগুণ আছিলে দুগুণ মান 2 পূৰণ কৰিম কাৰ দুগুণ পুতেকৰ বৰ্তমান বয়স কিমান x তো ইয়াৰ দুগুণ এনেকে ঠিক আছে হল এটো কিমান 22 মানে x + 22 আৰু এফালে 2x x টো এফালে ঠেলি দিয়া -x হ'ব মানে 2x ৰ পৰা x ইয়াত 1 আছে একো নাই মানে x হৈ যাব 1x টো অকল আমি x বুলি কও ঠিক আছে মানে x ৰ মান কিমান পালো 22
আচ্ছা এইটো পুতেকৰ বয়স আহি গ'ল আমাক বাপেকৰহে সুধিছে বাপেকৰ কিমান বৰ্তমান বয়স x + 24 x মানে 22 পালোঁ আৰু 24 যোগ কৰা 46 এইটোৱে The ratio of the ages of mother and daughter is ইমান মাক আৰু জীয়েকৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে 9:2 The age of mother at the time of the birth of daughter was 28 মানে মাকৰ যিটো বয়স সেই টাইমত যেতিয়া ছোৱালীজনীৰ জন্ম হৈছিলে সেই টাইমত মাকৰ বয়সটো ইমান সাপোজ এইটো হ'ল ছোৱালীজনীৰ বাৰ্থ টাইম জন্ম হোৱা দিনটো ঠিক আছে এই টাইমত যেতিয়া ছোৱালীজনী জন্ম হৈছিলে সেই টাইমত ছোৱালীজনীৰ যিটো বয়স শূন্য আছিলে জন্ম হোৱা দিনাটো শূন্য হ'ব আৰু এই টাইমতে মাকৰ যিটো বয়স জন্ম হোৱা দিনা কিমান আছিলে 28 সেই টাইমত তো চোৱা সেই টাইমত যদি মই চাওঁ জীয়েক আৰু মাকৰ বয়সৰ পাৰ্থক্য কিমান 28 নহয় জানো কাৰণ জীয়েকৰ বয়সটো তেতিয়া শূন্য ইয়াতকে 28 ডাঙৰ মাকে হয়নে নহয় তো আমি ক'ব পাৰোঁ মাক জীয়েকৰ বয়সৰ পাৰ্থক্য 28 বছৰ তেতিয়া তো আজিও 28 বছৰে হ'ব পাৰ্থক্যটো সদায় একে থাকে হয়নে নহয় তো ৰেচিঅ'ৰ লগত আমি কম্পেয়াৰ কৰিব পাৰোঁ তো এইটো মাক এইটো জীয়েক তো জীয়েকতকৈ মাকে কিমান ডাঙৰ অনুপাতৰ হিচাপত 7 বা সিহঁতৰ পাৰ্থক্যটো 7 কিন্তু একচুৱেল মতে 7 নহয় কিমান 28 তো ইয়াৰ কিমান 4 গুণ আমাক লাগে ছোৱালীজনীৰ বয়সটো কিমান অনুপাত 2 নহয় জানো তো ইয়াৰো 4 গুণ কৰা 2 4 গুণ 8 এইটোৱে ঠিক আছে The difference between the age of a mother and daughter is ইমান After 5 years, the age of the daughter will be half of the present age of her mother. ইয়াত চোৱা মাক আৰু জীয়েকৰ বয়সৰ পাৰ্থক্যটো 20 বছৰ দিয়া আছে 5 বছৰ পাছত ছোৱালীজনীৰ যিটো বয়স এইটো কি আধা হৈ যাব কাৰ প্ৰেজেণ্ট এজ অফ হাৰ মাদাৰ ইয়াত চোৱা আকৌ প্ৰেজেণ্ট আহি গ'ল এনেকৈ থাকিলে সদায় তোমালোকে বেছিকত কৰিবা ঠিক আছে 5 বছৰ পাছত কৈছে আকৌ মাকৰ বৰ্তমান বয়স আহি গ'ল তো আগৰ দৰে সেম এনেকুৱা এটা আমি কৰিলোঁ ন অকণমান আগত এই প্ৰথম লাইনটোৰ পৰা মই বয়সটো ধৰি ল'ম মানে মাক আৰু জীয়েকৰ পাৰ্থক্যটো যিটো বয়সৰ 20 তাৰ মানে কি ছোৱালীজনীতকৈ মাকে 20 বছৰ ডাঙৰ ন সাপোজ জীয়েকৰ যিটো বয়স ডটাৰ মই x ধৰিছোঁ তো মাকৰ কিমান হ'ব ইয়াতকৈ 20 বছৰ বেছি x + 20 হ'ল 5 বছৰ পাছত কাৰ বয়স ছোৱালীজনীৰ বয়স তো ছোৱালীজনীৰ বয়সটো আজি কিমান x 5 বছৰ পাছত x + 5 5 বছৰ পাছত কিমান হৈ যাব আধা কাৰ মাকৰ বৰ্তমান বয়স কিমান x + 20 ইয়াৰ কি আধা হৈ যাব আধা মান 2 ৰে হৰণ কৰিব লাগে বাস এইটোৱে ইকুৱেশ্যনটো তোমালোকে বনাব জানিব লাগে ইয়াৰ তলত 1 আছে একো নাই মানে ক্ৰছ মাল্টিপ্লাই কৰা 2x হৈ যাব 2 5 গুণ 10 1ৰ লগত এইটো পূৰণ কৰিলে x + 20 আহিব হ'ল x টো এফালে লৈ আনা 10টো এফালে ঠেলি দিয়া তো 2xৰ পৰা x টো মাইনাছ কৰিলে x আৰু 10টো এফালে গ'লে -20ৰ পৰা 10 গ'লে 10 ছোৱালীজনী বয়স সুধিছিলে x ধৰিছিলোঁ 10 বছৰ হ'ব হ'ল The father's age at the time of his son's birth was equal to the present age of son if the son is 20 year ল'ৰাজনৰ মানে পুতেকৰ যিটো বয়স আজি কিমান 20 বছৰ দিয়া আছে এতিয়া কুৱেশ্যনটো তোমালোকে ভালকৈ চোৱা বাপেকৰ যিটো বয়স সেই টাইমত যেতিয়া ল'ৰাজনে জন্ম হৈছিলে সাপোজ এই পইণ্টটো হ'ল ল'ৰাজনৰ বাৰ্থ টাইম তেতিয়াতো পুতেকৰ বয়স শূন্য হ'ব জন্ম হোৱা দিনা আৰু সেই টাইমতে ফাদাৰৰ যিটো বয়স কিমান আছিলে কৈছে ফাদাৰৰ যিটো বয়স ল'ৰাজনৰ জন্ম হোৱা টাইমত ইকুৱেল কাৰ সমান আছিলে ফাদাৰৰ বয়সটো প্ৰেজেণ্ট এজ অফ ছান মানে আজি ল'ৰাজনৰ যিমান বয়স সিমান আছিলে তো আজি পুতেকৰ 20 বছৰ তাৰ মানে বাপেকৰ সেই টাইমত 20 বছৰ আছিলে হয়নে নহয় তো বয়সৰ পাৰ্থক্যটো 20 তো সদায় কি 20 বছৰে থাকিব গেপটো এতিয়া ল'ৰাজনৰ চোৱা সেই টাইমত শূন্য আছিলে কিন্তু এতিয়া ল'ৰাজনৰ বয়স কিমান 20 বছৰ তো বাপেকৰ কিমান হ'ব 40 হৈ যাব শূন্যৰ পৰা 20 মানে +20 হৈছে তো ইও কি +20 নহ'ব জানো সো 40 আৰু 20ৰ গেপ এতিয়াও কিমান 20 বছৰ আগতেও 20 বছৰ মিললে নাই তো বাপেকৰ আজিৰ বয়স কিমান 40 হৈ যাব এইটোৱে প্ৰেজেণ্ট এজ অফ ফাদাৰ সুধিছিলে ঠিক আছে সিম্পল একো নাই ইয়াত The sum of the ages of 6 person A, B, C, D, E and F working in the same company is 105 মানে 6 person আছে সিহঁতৰ যিটো সাম বয়সৰ মানে যোগফলটো কিমান 105 There is a difference of 5 years between the birth of all them আৰু সিহঁতৰ যিটো বয়স ন সেইটোৰ গেপ কিমান 5 বছৰ মানে গেপবোৰ 5 কে গৈ থাকিব ঠিক আছে ডিফাৰেন্সটো
সাপোজ মই ধৰি লৈছোঁ এৰ বৰ্তমান বয়সটো কিমান এক্স, তো বিৰ কিমান ইয়াতকে 5 বছৰ বেছি হ'ব, কাৰণ সিহঁতৰ বয়সৰ পাৰ্থক্য 5 বছৰকৈ আছে। আৰু চিৰ কিমান ইয়াতকে 5 বছৰ বেছি, মানে এক্স প্লাছ 10, আৰু ডিৰ কিমান এক্স প্লাছ 15, নেক্সট কিমান এক্স প্লাছ 20, নেক্সট এক্স প্লাছ 25 হ'ল 1 2 3 4 5 6। আৰু সিহঁতৰ বয়সৰ যোগফলটো আমাক দিয়া আছে কিমান 105। এইটোৱে যোগ কৰা, এক্স 6টা আছে 6x হৈ যাব, 5 আৰু 15 কিমান 20, 10 আৰু 20 কিমান 30, আৰু এফালে 25, 20 30 কিমান 50, আৰু 25 কিমান 75, এফালে 105। তো 75ক ঠেলি দিয়া, -75 মানে 30, আৰু এফালে 6x। তো এক্সৰ মান কিমান 6 5 গুণ 30। আমাক কাৰ বয়স উলিয়াব দিছে, এল্ডেষ্ট পাৰ্চন মানে আটাইতকৈ ডাঙৰজন, এইটো নহয় জানো এক্স প্লাছ 25। তো এক্স মানে 5 আৰু এইটো 25, তো 25 যোগ 5 কিমান 30। এইটোৱে ঠিক আছে। The ratio of ages of 3 person is 4:7:9. 8 years ago their total age was 56. 8 বছৰ আগত সিহঁতৰ যিটো বয়সৰ চাম যোগফলটো, টোটেল মানে কি যোগফলটো ইমান, অনুপাতটো আজিৰ, আকৌ যোগফলটো 8 বছৰ আগৰ হয়। তো আজি কিমান হ'ব, 3জন ব্যক্তি আছে ন, তো 8 8কে 3বাৰ যোগ হ'ব, মানে 8 3 গুণ 24 যোগ কৰিব লাগিব ইয়াৰ লগত, তো কিমান হ'ব 80 হৈ যাব। এইটো হ'ল আজিৰ বৰ্তমান বয়সৰ যোগফলটো। তো অনুপাতৰ হিচাপত যোগফলটো কিমান 9 আৰু 7 কিমান 16 আৰু 4 20, কিন্তু একচুৱেল মতে 80, ইয়াৰ 4 গুণ। আমাক কাৰ বয়স উলিয়াব দিছে, এল্ডেষ্ট ওৱান মানে আটাইতকৈ ডাঙৰ কোন 9 নহয় জানো, তো ইয়াৰো 4 গুণ কৰা, 9 4 গুণ 36। এইটোৱে দেয়াৰ ইজ এ ডিফাৰেঞ্চ অফ 2 years ইন দ্য এজ অফ 2 sister। দুজনী চিষ্টাৰ আছে, সিহঁতৰ বয়সৰ পাৰ্থক্যটো কিমান 2 বছৰ। while the age of her father is 52, বাপেকৰ বয়স আমাক দিয়া আছে। father is 2 years older than mother, মানে বাপেক আৰু মাকৰ বয়সৰ পাৰ্থক্য কিমান 2 বছৰ, মানে মাকে বাপেকতকৈ 2 বছৰ সৰু। if the age of the elder sister is half of the age of the mother, আচ্ছা বাপেকৰ বয়সটো 52 বছৰ, তো মাকৰ কিমান হ'ব, মাকৰ ইয়াতকৈ 2 বছৰ কম 50 বছৰ হ'ব। আৰু এল্ডাৰ চিষ্টাৰৰ বয়সটো আধা কৈছে কাৰ, মাকৰ বয়সৰ, তো ইয়াৰ বয়সটো কিমান হ'ব এল্ডাৰ চিষ্টাৰৰ, মাকৰ 50 হ'লে ইয়াৰ আধা কৰি দিয়া 25 বছৰ হৈ যাব। ডাঙৰজনীৰ বয়সটো আমি পাই গ'লোঁ। ফাইন দ্য এজ অফ দ্য য়ংগাৰ, তো সৰুজনী কিমান ইয়াতকৈ 2 বছৰ সৰু ন, 23 বছৰ। ষ্টাৰ্টিঙতে দিয়া আছিলে সিহঁতৰ বয়সৰ পাৰ্থক্য 2 বছৰ, তো ডাঙৰজনীতকৈ 2 বছৰ সৰু কম কৰি দিলে আমি সৰুজনীৰ বয়সটো পাই যাম। তো এনচাৰ কি 23 বছৰ। 3 times of my age before 3 years subtracting from 3 times of my age after 3 years, then my present age is found। লেংগুৱেজটো ভালকৈ চোৱা তোমালোকে, কুৱেশ্যনৰ লেংগুৱেজটো বুজি কিনি আমি ইকুৱেশ্যনটো বনাব জানিব লাগিব। ইয়াত কৈছে মোৰ বয়স কেতিয়া 3 বছৰ আগত। ছাপ'জ মোৰ বয়সটো আজি কিমান এক্স, 3 বছৰ আগত কিমান এক্স মাইনাছ 3, আৰু ইয়াৰ কিমান 3 গুণ। এইটো আমি ছাবট্ৰেক্টিং মানে মাইনাছ কৰিব লাগে কিহৰ পৰা, ফ্ৰম 3 times of my age after 3 years। আজি মোৰ বয়সটো এক্স হ'লে 3 বছৰ পাছত কিমান ইমান হ'ব, আৰু ইয়াৰ 3 গুণ। তো ইয়াৰ পৰা আমি মাইনাছ কৰিব লাগে এইটো, ঠিক আছে। কৰাৰ পাছত আমি কি পাম, নিজৰ বৰ্তমান বয়সটো, বৰ্তমান কিমান এক্স আছিলে এইটো পাম, বাছ হৈ গ'ল। চল্ভ কৰা, 3x প্লাছ 3 3 গুণ 9 মাইনাছ 3x মাইনাছে মাইনাছে প্লাছ 3 3 গুণ 9, আৰু এফালে x 3x মাইনাছ 3x, এইটো 0 হৈ যাব। 9 9 কিমান 18, আৰু এফালে x, মানে বৰ্তমান কিমান বয়স হ'ব 18 বছৰ। 17 years later from Chetna's age will be twice as Mahime's। 17 বছৰ পাছত চেতনাৰ বয়সটো মহিমৰ বয়সৰ কিমান দুগুণ। বিফৰ 5 years from today, মানে আজিৰ পৰা 5 বছৰ আগত, বিফৰ কৈছে ন, মহিমৰ বয়সটো 1 year less দেন 1/3 পাৰ্ট অফ চেতনাছ এজ। আমি ছেকেণ্ড লাইনটোৰ পৰাও সিহঁতৰ বয়সটো ধৰিব পাৰোঁ, বা প্ৰথম লাইনটোৰ পৰাও তোমালোকে ধৰিব পাৰা, এনচাৰ একে আহিব। কিন্তু ভগ্নাংশত ক'ত দিয়া আছে এইটো চাব লাগে। ইয়াত চোৱা 1/3, যেতিয়াও ভগ্নাংশত দিয়া থাকে ন, আমি এই তলৰ যিটো মান ইয়াৰ মাল্টিপুল যিকোনো এটা মান আমি বয়সটো ধৰিব লাগিব। কাৰ বয়সটো, চেতনাৰ, কাৰণ কম্পেৰিজন কাৰ লগত হৈছে, চেতনাৰ লগত। তো এই চেতনাৰ যিটো বয়স মই ধৰি লৈছোঁ কিমান 3x, কাৰণ 3 আছে ন তলত, 3ৰ মাল্টিপুল। তেতিয়া কি পাছত মানে ছল্ভ কৰিবলৈ আমাৰ ইজি হ'ব কেলকুলেশ্যনত, ঠিক আছে। এইটো কেতিয়াৰ বয়স, আজিৰ পৰা 5 বছৰ আগৰ বয়স। আৰু এই টাইমতে মহিমৰ বয়সটো কিমান হ'ব, মহিমৰটো
1 year less than 1/3 part of Chetna's age. চেতনাৰ বয়স কিমান সেই টাইমত ইমান ইয়াৰ কিমান 1/3 পাৰ্ট মানে ইয়াৰ 1/3 তিনি কাটি যাব x আহিব ন তো ইয়াৰ 1/3 কৰিলে কিমান x আহিব ইমান পালো আৰু 1/3 কৰাৰ পাছত আমাক 1 year লেছ কৰিব দিছে মানে 1 মাইনাছ কৰিব লাগে তো এইটো হ'ল মহিমৰ বয়স কেতিয়া 5 বছৰ আগৰ তো আজি কিমান হ'ব হিহঁতৰ বয়সটো 5 যোগ হৈ যাব হ'ব নহয় এইটো বৰ্তমান বয়সটো আহি গ'ল এইটো কিমান হ'ব মাইনাছে প্লাছে মাইনাছ ডাঙৰ আগত প্লাছ এখানে প্লাছ পাছৰ পৰা এক গ'লে 4 এতিয়া আমাৰ চিন্তা নাই এটা প্ৰথম লাইনটো চোৱা 17 বছৰ পাছত চেতনাৰ বয়সটো আজি চেতনাৰ বয়স কিমান এইটো 3x + 5 17 বছৰ পাছত কিমান 17 যোগ হৈ যাব এইটো 17 বছৰ পাছৰ বয়সটো 17 বছৰ পাছত এই চেতনাৰ বয়সটো কিমান দুগুণ হ'ব টুৱাইছ মান দুগুণ কাৰ দুগুণ মহিমৰ আজিৰ বয়স কিমান x + 4 17 বছৰ পাছত 17 যোগ নহ'ব জানো তো ইয়াৰ দুগুণ বাস এইটো পূৰণ কৰা এতিয়া 4 আৰু 17 যোগ কৰিলে কিমান 21 x + 21 দুইৰ পৰা পূৰণ কৰিলে 2x + কিমান 42 হৈ যাব আৰু এফালে 3x + 22 2x টো এফালে লৈ আনা তো 3x আৰু 2x টো মাইনাছ কৰিলে x আৰু 22 টো এফালে ঠেলি দিয়া 20 আমাক কাৰ বয়সটো সুধিছে প্ৰেজেন্ট এজ অফ চেতনাৰ বৰ্তমান বয়স কিমান আছিলে এইটো 3x + 5 x মানে কিমান পালো আমি 20 আৰু প্লাছ 5 3 20 গুণ কিমান 60 আৰু 5 যোগ কৰিলে কিমান 65 ঠিক আছে তো তোমালোকে এনেকৈ ধৰিবা 3/7 of my present age is same as 4/5 of one of my cousins ইয়াত কি কৈছে মোৰ যিটো বৰ্তমান বয়স তাৰ 3/7 এইটো কাৰ সমান মোৰ কাজিনৰ বয়সৰ 4/5 সমান তো ইয়াৰ পৰা আমি বয়সটো উলিয়াই ল'ম সাপোজ মোৰ যিটো বৰ্তমান বয়স মই x ধৰিছোঁ ইয়াৰ কিমান 3/7 এইটো সেম মানে সমান ইকুৱেল কাজিনৰ বয়সটো সাপোজ y ধৰিছোঁ ইয়াৰ কিমান 4/5 সমান তো ইয়াৰ পৰা আমি x আৰু y ৰ মানটো উলিয়াই ল'ম মানে x/y ৰ মানটো ঠিক আছে তো x টো এইটো অলৰেডি ওপৰত আছে এই y টো ওপৰৰ মান হয় সমান চিন আছে ক্ৰছ মাল্টিপ্লাই কৰিলে y টো তলত আহি যাব ন এতিয়া এই তিনিটো ওপৰত আছে তলত আহি যাব ক্ৰছ মাল্টিপ্লাই 15 হৈ যাব আৰু হাতটো ওপৰত মানে 4 7 গুণ 28 তো x আৰু y ৰ বৰ্তমান বয়সৰ অনুপাতটো আহি গ'ল এইটো x ৰ এইটো y ৰ সাপোজ মই x ৰ যিটো বয়স 28 ৰ যিকোনো মাল্টিপল ল'ব পাৰোঁ অনুপাতটোহে 28 তো ধৰি লৈছোঁ x ৰ যিটো মান মানে মোৰ যিটো বৰ্তমান বয়স 28x হ'ল আৰু কাজিনৰ বয়সটো 15 অনুপাত ন সেইকাৰণে 15x হ'ল বয়সকেইটা আমি পাই গ'লোঁ বৰ্তমান বয়সটো x ৰ টাৰ্মত এতিয়া কি কৈছে ইয়াত চোৱা মাই এজ মানে এইটোৰ কথা কৈছে মোৰ বয়স 3 বছৰ আগত তো আজি 28x হ'লে 3 বছৰ আগত কিমান 28x - 3 নহ'ব জানো তো এইটো কাৰ সমান ইকুৱেল টু হিজ এজ আফটাৰ 10 years ফ্ৰম নাও কাজিনৰ বয়সটো আজি কিমান 15x তো 10 বছৰ পাছত ইমান নহ'ব জানো ইয়াৰ সমান কৈছে এইটোৱে হ'ল সমীকৰণ আহি গ'ল এতিয়া সলভ কৰা 15 টো এফালে ঠেলি দিয়া তো -15x হ'ব 13x আৰু -3 এফালে গ'লে +3 মানে 13 তো x ৰ মান কিমান 1 13 পৰা 13 একবাৰ যাব আমাক কাৰ বয়স সুধিছে হোৱাট ইজ মাই প্ৰেজেন্ট এজ মোৰ বৰ্তমান বয়স কিমান 28x x মানে তো 1 পালো তো 28 1 গুণ 28 হ'ব এইটোৱে ঠিক আছে পিনাকি ইজ 9 years younger than ভাস্বতী মানে হিহঁতৰ বয়সৰ পাৰ্থক্য কিমান 9 বছৰ আফটাৰ 13 years ভাস্বতীজ এজ উইল বি ইমান টাইমছ অফ পিনাকি আচ্ছা ইয়াৰ পৰা আমি অনুপাতটো উলিয়াব পাৰোঁ 13 বছৰ পাছত 13 year আফটাৰ পিনাকি আৰু কি ভাস্বতীৰ বয়সটো কিমান ইমান গুণ কাৰ পিনাকিৰ বয়সৰ সাপোজ পিনাকিৰ বয়সটো মই 1 ধৰিছোঁ তো ইয়াৰ কিমান গুণ 1.2 টাইমছ তো একৰ লগত 1.2 পূৰণ কৰিলে ইমানেই আহিব এতিয়া অনুপাতত কেতিয়াও দশমিকত থাকিব নোৱাৰে এইটো আমি গুচাব লাগিব তো এটাৰ আগত পইণ্টটো গুচালে ইয়াত এটা 0 আহি যাব তো 2 5 গুণ 10 2 6 গুণ 12 অনুপাতটো পাই গ'লোঁ বয়সৰ এতিয়া আমি কম্পেয়াৰ কৰিব পাৰোঁ ন আমাক পাৰ্থক্য দিয়া আছে পিনাকি আৰু ভাস্বতীৰ বয়সৰ পাৰ্থক্য কিমান 9 বছৰ তো অনুপাতৰ হিচাপত 1 একচুৱেল মতে 9 ইয়াৰ 9 গুণ নহয় জানো পিনাকিৰ বৰ্তমান বয়সটো উলিয়াব লাগে পিনাকিৰ বয়স কিমান 5 অনুপাত ইয়াৰো 9 গুণ কৰা 5 9 গুণ 45 কিন্তু এইটো কেতিয়াৰ বয়স 13 বছৰ পাছত তো আজি কিমান 13 মাইনাছ কৰা 32 ঠিক আছে এইটো আফটাৰ 4 years the total
এজ অফ 2 মেম্বাৰ্ছ অফ ফেমিলি উইল বি ইমান 4 বছৰ পাছত ফেমিলিত মানে 2জন মেম্বাৰ আছে সিহঁতৰ বয়সৰ টোটেল মানে যোগফলটো ইমান হ'ব 4 years ago the ratio of their age ইমান অনুপাতটো কেতিয়াৰ 4 বছৰ আগৰ হয় তো যোগফলকো আমি 4 বছৰ আগত লৈ যাম ঠিক আছে এতিয়া চোৱা 4 বছৰ পাছতহে সিহঁতৰ যোগফলটো ইমান তো আজি কিমান হ'ব 4 বছৰ বেক আহিব লাগিব মানে -8 কৰিব লাগিব হয়নে নহয় এটো হল বৰ্তমান ঠিক আছে কৰি লোৱা 56 মানে সিহঁতৰ বৰ্তমান বয়সৰ যোগফলটো ইমান পালো এতিয়া অনুপাতটো আকৌ আজিৰ নহয় 4 বছৰ আগৰ তো আকৌ আমি 4 বছৰ আগত যাব লাগিব এটো বৰ্তমান বয়সৰ যোগফল 4 বছৰ আগত কিমান আকৌ আমি 8 মাইনাস কৰিব লাগিব বা ডাইৰেক্ট তোমালোকে ইয়াতে 16 মাইনাস কৰিব পাৰা ডাইৰেক্ট এটো 4 বছৰ পাছৰ হয় প্ৰথমে 8 মাইনাস কৰোতে মানে দুজন ব্যক্তি ন সেইকাৰণে 8 মাইনাস কৰিছো তো এটো কি প্ৰেজেন্টত আহিম আকৌ আমাকতো 4 বছৰ আগত যাব লাগে তো আকৌ আমি 8 মাইনাস কৰিব লাগিব এনেকে ডাইৰেক্ট 16 কৰিব পাৰা নহলে এটা কৰিলে হল তো কিমান হ'ব 48 ঠিক আছে তো অনুপাতৰ হিচাপত বয়সৰ যোগফলটো কিমান 4 কিন্তু একচুয়াল মতে কিমান 48 4 বছৰ আগত মানে তো ইয়াৰ কিমান 12 গুণ আমি ইয়ংগাৰ মেম্বাৰৰ বয়সটো উলিয়াব লাগে মানে কাৰ মান এই একৰ মানটো উলিয়াব লাগে তো একৰ মানটো আমি 12 পালোৱে চোন যিমান গুণ হয় এটো একৰ মান হয় কিন্তু এটো বয়সটো কেতিয়া 4 বছৰ আগৰ তো 12 লগত আমি 4 যোগ কৰিম তো বৰ্তমান বয়সটো পাই গলো 16 বছৰ এইটোৱে ঠিক আছে একো নাই অকল তোমালোকে টাইমলাইনবোৰ চাব লাগে ভালকে অনুপাতৰ হিচাপত বনাব লাগিব ন Priyamba's present age is 5 years more than twice the age of his cousin Ritika. প্ৰিয়াম্বাদৰ বৰ্তমান বয়সটো কিমান 5 বছৰ বেছি ৰিতিকা এজনী মানে কাজিন আছে তাইৰ কাজিনৰ দুগুণতকৈ 5 বছৰ বেছি প্ৰিয়াম্বাদৰ বয়সটো ঠিক আছে 16 years later from now আজিৰ পৰা 16 বছৰ পাছত প্ৰিয়াম্বাদৰ বয়সটো কিমান 150% more than Ritika's age ইয়াতো অকমান মিস্টেক হৈ আছে একচুয়াল কোৱেশ্চনটো মোৰ নাছিলে 150% more কলে এনসাৰটো বেলেগ আহিব আৰু অকল 150% অফ ৰিতিকা কলে বেলেগ আহিব মই অকমান আগতে তোমালোকক বুজাইছিলো যেনেকে 4 টাইমছ more কলে বেলেগ হ'ব 4 টাইমছ কলে বেলেগ হ'ব সেম তেনেকে ঠিক আছে ইয়াত দেন নহয় more than নহয় অফ 150% অফ ৰিতিকা হ'ব ঠিক আছে তো ইয়াৰ পৰা আমি অনুপাতটো উলিয়াব পাৰো প্ৰিয়াম্বাদ আৰু ৰিতিকা সাপোজ ৰিতিকাৰ বয়সটো মই 100 ধৰিছো পার্সেন্টেজ দিয়া থাকিলে তোমালোকে 100 ধৰি কিনি কম্পাৰিজন কৰিব পাৰা তো প্ৰিয়াম্বাদৰ কিমান ইয়াৰ 150% মানে 150 হৈ যাব 150% কিমান 150% মানে 150 ডিভাইড বাই 100 তো 150 টো আহিব ন আৰু বেসটো যেতিয়া 100 হয় ইয়াৰ যিমান পার্সেন্ট কো হিমানে আহিব 120% বেছি হ'ব 200% 200 হ'ব তেনেকে 150% 150 হ'ব এটা অনুপাত কিমান 0 কাটি গল 5 3 গুণ 15 5 2 গুণ 10 মানে প্ৰিয়াম্বাদ আৰু ৰিতিকাৰ বয়সৰ অনুপাতটো 3:2 কেতিয়া 16 বছৰ পাছত হ'ব এটো বা তোমালোকে ন ডাইৰেক্ট প্ৰথমতে পার্সেন্টেজটো ইয়াৰ পৰা গুছাই ভগ্নাংশত কনভাৰ্ট কৰিও কৰিব পাৰা 150% মানে 150/100 কটাকটি কৰিলে 3/2 ৰিতিকাৰ ইমান পার্সেন্ট কৈছে তো এই তলৰ মানটো ৰিতিকাৰ ধৰি লবা দুইটো আৰু ওপৰটো কাৰ যাৰ বিষয়ে আমাক দিয়া আছে প্ৰিয়াম্বাদৰ তো ডাইৰেক্ট 3:2 আহি গল ন এইটোই ঠিক আছে তো প্ৰিয়াম্বাদ আৰু ৰিতিকাৰ বয়সৰ অনুপাত কিমান 3:2 16 বছৰ পাছত বা আমি এনেকৈ ক'ব পাৰো প্ৰিয়াম্বাদৰ বয়সটো 3x আৰু ৰিতিকাৰ কিমান 2x ন এইটোৱে এটা প্ৰথম লাইনটো চোৱা প্ৰিয়াম্বাদৰ বৰ্তমান বয়সটো মানে ইয়াৰ কথা কৈছে এটো কিমান 5 বছৰ বেছি ৰিতিকাৰ বয়সৰ দুগুণত কয় ৰিতিকাৰ বয়স কিমান 2x হয় না নহয় আচ্ছা সৰি এক মিস্টেক কৰিলো মই এইকেটা কেতিয়াৰ বয়সৰ অনুপাত আছিল এইকেটা 16 বছৰ পাছৰ হে তো প্ৰথমে আমি বৰ্তমান বয়সটো উলিয়াব লাগিব ন এটো বৰ্তমান বয়সৰে কথা কৈছে তো 16 বছৰ পাছত ইমান হলে আজি কিমান 16 বছৰ বেক আহিব লাগিব হয় না নহয় তো প্ৰিয়াম্বাদৰ আজিৰ বয়স কিমান 3x - 16 হ'ব তো এই বৰ্তমান বয়সটো 5 বছৰ বেছি ৰিতিকাৰ বয়সৰ দুগুণতকে ৰিতিকাৰ কিমান বয়স আজি 2x - 16 তো ইয়াৰ দুগুণতকে 5 বছৰ বেছি এইটোহে আমাক দিয়া আছে প্ৰশ্নত ঠিক আছে এটো কিমান 4x - 32 আৰু এফালে +5 এফালে 3x - 16 তো 4x এটো কিমান মাইনাস প্লাস মাইনাস ডাঙৰ আগত মাইনাস মাইনাস আহিব আৰু এটো কিমান হ'ব
27 তো এই 4x টো ইয়াত আছে 3x ও এফালে লৈ যোৱা মাইনাছ 3x হ'ব মানে 4x ৰ পৰা 3x গ'লে কিমান x আৰু এই 27 টো এফালে ঠেলি দিয়া প্লাছ 27 হ'ব তো প্লাছে মাইনাছে মাইনাছ ডাঙৰ আগত প্লাছ কাৰণে প্লাছত আহিব তো 27 পৰা 16 গ'লে 11 x ৰ মান ইমান আহিলে হল তো প্ৰিয়াম্বাদৰ বৰ্তমান বয়সটো উলিয়াব লাগে প্ৰিয়াম্বাদৰ বৰ্তমান বয়স কিমান এইটো 3x minus 16 3x মানে 11 আৰু minus 16 মানে 33 পৰা আমি 16 মাইনাস কৰিব লাগে কিমান হ'ব 17 এইটোৱে ঠিক আছে তো তোমালোকে ভালকে চাবা কোৱেশ্যনত মানে বৰ্তমান বয়সৰ কথা কৈছে ন সেইকাৰণে বৰ্তমানটো আমি উলিয়াই ল'ব লাগিব এইটো 16 বছৰ পাছত আছিলে তো আজি কিমান 16 বছৰ বেক আহিব লাগিব সেইকাৰণে 16 মাইনাস কৰি দিলো মই The sum of the present ages of two persons is 7 times the difference between their ages. After 5 years, the sum of their age will be 9 times the difference between their ages. Achha. Yachwa. The sum of present age of two persons is kiman 7 times the difference between their ages. Mane দুজন পাৰ্সনৰ যেটো বয়সৰ যোগফল হেতু কিমান 7 টাইমছ কাৰ হিহঁতৰ বয়সৰ পাৰ্থক্য সাপোজ এই দুজন ব্যক্তি যে আছে হিহঁতৰ বৰ্তমান বয়সটো মই a আৰু b ধৰিছো তোমালোকে x y ধৰিব পাৰা এতিয়া হিহঁতৰ বয়সৰ যেটো যোগফল এটো হ'ব নহব এটো কি 7 গুণ কাৰ 7 গুণ হিহঁতৰ বয়সৰ পাৰ্থক্যৰ এটো আমাক দিয়া আছিল প্ৰশ্নত ইয়াক তোমালোকে এনেকৈ লিখিব পাৰা a + b / a - b সমান 7/1 এটো ক্ৰস মাল্টিপ্লাই কৰিলে এটোই আহিব মানে পাৰ্থক্যৰ কিমান 7 গুণ এটো যোগফলটো ঠিক আছে আৰু ইয়াৰ পৰা সোৱা a আৰু b ৰ মই বয়সটো উলিয়াও পাৰো ন a + b a - b আগৰ দৰে a + b 7 a - b 1 তো a ৰ মান কিমান সেম ভেৰিয়েবল ন প্লাস মাইনাস হলে আমি কি কৈছিলো যোগ কৰি আধা কৰিব লাগে তো 7 1 8 8 ৰ আধা 4 আৰু b ৰ মান কিমান মাইনাস কৰি আধা কৰিব লাগে মাইনাস কৰিলে 6 আধা কিমান 3 তাৰ মানে a ৰ যেটো বয়সৰ অনুপাত ইমান আৰু b ৰ মান তো মই এটা কাম কৰিম a ৰ বয়সটো 4x ধৰিছো বৰ্তমান বয়স আৰু b ৰ টো 3x এনেকে ধৰি লবা তোমালোকে হল এটা নেক্সট লাইনটো চোৱা 5 বছৰ পাছত হিহঁতৰ বয়সৰ যোগফলটো সাম অফ देयर एज আচ্ছা 5 বছৰ পাছত ইউ 5 বছৰ যাব ইউ 5 বছৰ যাব তো যোগফল কিমান হ'ব 7x + 10 হ'ব নহব 5 বছৰ পাছত এই যোগফলটো কিমান 9 টাইমছ 9 গুণ কাৰ হিহঁতৰ পাৰ্থক্যৰ এটা পাৰ্থক্য বুলি ক'লে তো প্ৰেজেন্ট এজৰ লগতে আমি ডাইৰেক্ট কৰিব পাৰো ডিফাৰেন্সটো হডা একে থাকে ন তো পাৰ্থক্য কিমান 4x - 3x হ'ব ঠিক আছে ইয়াত 10 লিখি নিদিবা আকৌ বয়সৰ যেটো পাৰ্থক্য হেতু হডা প্ৰেজেন্ট এজটো লগত মাইনাস কৰিবা হল তো 4x আৰু 3x মাইনাস কৰিলে কিমান x হৈ যাব তো এটো পূৰণ কৰিলে 9x আৰু এফালে 7x তো এফালে গুছি গলে -7x হ'ব মান 9 পৰা 7 গলে 2x আৰু এফালে কি থাকিলে অকল 10 থাকিলে তো x ৰ মান কিমান 5 হৈ যাব আমাক লাগে এল্ডাৰ পাৰ্সনৰ বয়সটো তো ডাঙৰজনৰ বয়স কিমান 4x আছিল ন তো 4 * x মানে 5 মানে 20 বছৰ এইটো হল ইকুৱেশ্যন বনাই লবা এনেকে একো নাই ইকুৱেশ্যনটো বনাব জানিব লাগে অকল আৰু কোৱেশ্যনৰ যেটো মিনিং ল্যাঙ্গুৱেজটো বুজি পাব লাগে আমি 8 years ago Ashwin age was 1 year less than 3 times of Arpit age 6 years ago Ashwin age was 1 year more than twice the Arpit age এটো সোৱা গ্ৰুপ ডি 2018 আহিছিল 8 বছৰ আগত অশ্বিনৰ বয়সটো কিমান এবছৰ কম অৰ্পিতৰ 3 গুণতকে তো ইয়াৰ পৰা তোমালোকে বয়সটো ধৰি লোৱা সেকেন্ড লাইনৰ পৰা ধৰিব পাৰা একেই কথা যিকোনো এটাৰ পৰা কৰিলে হল সাপোজ মই প্ৰথম লাইনটো চাইছো অৰ্পিতৰ বয়সটো 8 বছৰ আগত সাপোজ মই ধৰি লৈছো কিমান অৰ্পিতৰ বয়সটো x হল এটা এই টাইমতে অশ্বিনৰ বয়স কিমান হ'ব সোৱা 3 গুণ কৈছে ন অৰ্পিতৰ বয়সৰ 3 গুণ মানে 3x হৈ যাব 3 গুণতকে এবছৰ কম মানে -1 হল এইকেটা কেতিয়াৰ বয়স আজিৰ পৰা 8 বছৰ আগৰ তো আজি কিমান হ'ব আমি 8 যোগ কৰিব লাগিব ন বৰ্তমান বয়সৰ কাৰণে তো এইটো x + 8 আৰু এইটো কিমান -1 + 8 তাৰ মানে 3x + 7 হৈ যাব 8 পৰা 1 গলে 7 ন তো একেটা হল হিহঁতৰ বৰ্তমান বয়সটো ঠিক আছে আমি 8 প্লাস কৰি দিলো এটা নেক্সট সোৱা 6 বছৰ আগত আজিৰ পৰা 6 বছৰ আগত অশ্বিনৰ বয়সৰ কথা কৈছে অশ্বিনৰ আজিৰ বয়স কিমান 3x + 7 এটো আজিৰ 6 বছৰ আগত কিমান 6 মাইনাস কৰা হ'ব নহব এটো 6 বছৰ আগৰ বয়স আৰু এটো কিমান এবছৰ বেছি কিহতকে টুৱাইস অফ অৰ্পিট এজ অৰ্পিতৰ আজিৰ বয়স কিমান x + 8 6 বছৰ আগত 6 মাইনাস হ'ব আৰু ইয়াৰ দুগুণ
দুগুণতকৈ কিমান কম সৰি 1 year বেছি এবছৰ বেছি বাস এইটোৱে হল +8 - 6 এটো কিমান x + 2 নহব জানো তো এটো পূৰণ কৰা 2x + 4 আৰু +1 তো ইয়াক আমি 2x + 5 লিখিব পাৰো আৰু এফালে 3x + 1 হাতৰ পাছ হৈ গলে 1 2x টো এফালে লৈ আনা 1 টো এফালে ঠেলি দিয়া তো x = কিমান 4 হৈ যাব আমাক কাৰ বয়স লাগে অৰ্পিতৰ 7 বছৰ পাছত অৰ্পিতৰ বৰ্তমান বয়সটো কোনটো আছিল এইটো x + 8 তো x মানে আমি কিমান পালো 4 আৰু 8 মানে 12 অৰ্পিতৰ আজিৰ বয়স 12 কিন্তু আমাক সুধিছে 7 বছৰ পাছত কিমান তো 12 লগত 7 যোগ কৰা 19 এইটোৱে ঠিক আছে সো গ্ৰুপ ডিত এনেকুৱা টাইপৰ কোৱেশ্চন আহে মানে অকমান কনফিউজন কৰাবলৈ ক্যালকুলেটিভ কৰাবলৈ এনেকে ল্যাঙ্গুৱেজটো মানে চেঞ্জ কৰি দিয়ে বাট একো নাই তোমালোকৰ যদি মানে বেসিক আৰু কনসেপ্টটো ষ্ট্ৰং থাকে ন তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা ঠিক আছে Sun's present age is 4 years less than 1.6 times of Udalok age. Before 26 years, Udalok age was 1 year less than half of the Sun age. So half আহি গল মানে ভগ্নাংশ তো 26 বছৰ আগত বিফৰ কৈছে ন সানৰ বয়সটো মই ধৰি লম ইয়াৰ মাল্টিপল 2x হল কাৰণ সানৰ লগত কম্পেৰিজন হৈ আছে ন এতিয়া উধালকৰ বয়সটো কিমান হ'ব ইয়াৰ বয়সটো কিমান 26 বছৰ আগত 1 year কম হাফ অফ দা সান সানৰ বয়সটো 2x ইয়াৰ আধা কিমান হাফ কৈছে ন ইয়াৰ হাফ মানে x হৈ যাব 2x ৰ আধা x ইয়াতকে 1 কম আহি গল একেটা হল 26 বছৰ আগৰ বয়স তো আজি কিমান হ'ব 26 যোগ কৰি দিয়া x + 25 হৈ যাব এইটো হল বৰ্তমান বয়সটো এতিয়া প্ৰথম লাইনটো চোৱা সানৰ যেটো বৰ্তমান বয়স সানৰ বৰ্তমান বয়সটো কোনটো 2x + 26 এইটো এটো কিমান 4 year less than 1.6 time of Udalok age উধালকৰ বয়সটো কিমান এইটো নহয় জানো তো ইয়াৰ কিমান গুণ 1.6 টাইম মানে ইয়াৰ লগত 1.6 টো পূৰণ কৰিব লাগিব আৰু ইয়াতকে 4 বছৰ কম বাস এইটোৱে সমীকৰণটো আহি গল এতিয়া এই 1.6 টো পূৰণ হৈ আছে পূৰণ কৰা x লগত পূৰণ কৰিলে 1.6x হ'ব আৰু প্লাস 25 16 গুণ কিমান সো 16 মানে কি 10 + 6 এনেকৈ আমি লিখিব পাৰো ন ইয়াৰ লগত 25 পূৰণ কৰিব লাগে 25 10 গুণ 250 আৰু 25 6 গুণ কিমান 150 হয় তো এটো কিমান আহিব 400 কিন্তু পয়েন্ট এটাৰ আগত আছিল এখানে এটাৰ আগত পয়েন্ট আহিব আৰু পয়েন্ট পাছত 0 নিলিখে মানে 40 হ'ব 1.6 লগত 25 পূৰণ কৰিলে 40 আহি যাব হল আৰু এফালে -4 এইটো তো 1.6x + 40 পৰা 4 গলে 36 আৰু এফালে 2x + 26 এইটোৱে সলভ কৰা এতিয়া এইটো 1.6x টো এফালে ঠেলি দিয়া 2x ৰ পৰা মাইনাস কৰা 2 ৰ পৰা 1 গলে 1 হ'ব আকৌ 0.6 মাইনাস কৰিলে কিমান 1 ৰ পৰা 0.6 গলে 0.4x হল 2 ৰ পৰা তোমালকে মাইনাস কৰি চাবা আৰু 26 ক এফালে ঠেলি দিয়া মাইনাস হ'ব মানে 10 x ৰ মান কিমান এই 10 টো ওপৰত যাব আৰু 0.4 টো তলত আহিব ন পইণ্টটো গুছালে এটাৰ আগত পইণ্ট এটা 0 গুছি যাব তো 25 হ'ব x ৰ মান 4 25 গুণ 100 আমাক লাগে সানৰ বৰ্তমান বয়স কিমান আছিল সানৰ বৰ্তমান বয়সটো এইটো 2x x মানে 25 তো 25 দুগুণ 50 আৰু প্লাস 26 তো কিমান হ'ব 76 ঠিক আছে এইটো চোৱা গ্ৰুপ ডিত অহা কোৱেশ্চন তো গ্ৰুপ ডিত মানে কোৱেশ্চন ঠিকই আহে ঠিক আছে তোমালোকে অকমান বেসিকটো ষ্ট্ৰং কৰিবা এইবোৰ কোৱেশ্চন তোমালোকে বেছি কৰি কৰিব লাগিব এইবিলাক শৰ্ট ট্ৰিক ইউজ নকৰিবা খেলিমেলি হ'ব ঠিক আছে অকমান টাইম লাগিব ন কিন্তু 1 মিনিটৰ ভিতৰতো হৈ যাব ন ইমানো টাইম নালাগে নহয় তোমালোকে 1 মিনিটৰ ভিতৰত আৰামছে কৰিব পাৰিবা ক্যালকুলেশন স্পিড হ'ব লাগে ইকুৱেশন বনাব জানিব লাগে আৰু সলভ কৰিব লাগে বাস এটো তোমালোকে নিজে কৰিবা সেম টাইপ ইয়াত চোৱা 2/5 অফ বিৰাট 5 বছৰ আগত বিৰাটৰ বয়সটো তোমালোকে 5x ধৰি লবা তাৰ পিছত মহেন্দ্ৰ উলাই লবা বৰ্তমানটো উলাবৰ কাৰণে 5 যোগ কৰি দিবা তাৰ পাছত প্ৰথম লাইনটোৰ পৰা কম্পেয়াৰ কৰিবা আহি যাব সেম টাইপ RRB LPN টেকত আহিছিল সেম টাইপৰ ন এটো নিজে কৰিবা এটো এইটো তোমালোকে নিজে কৰিবা ঠিক আছে আৰু এটো লাষ্ট কোৱেশ্চন এইটো কৰিবা তিনিটা কোৱেশ্চন তোমালোকে নিজে কৰিবা কৰি কিনি এনসাৰটো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি দিলে হল ঠিক আছে ইমানে আছিল বাকি আৰু ভিডিও আহিব ইয়াৰ এতিয়াও কমপ্লিট হোৱা নাই চ্যাপ্টাৰটো ঠিক আছে আৰু বহুত টাইপৰ আছে আমি গোটেই টাইপটো কভাৰ হোৱাকে কমপ্লিট কৰিম ভিডিওটো চাই যদি ভাল লাগিছে তোমালোকে লাইক শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি নিউকে আহিছা তেন্তে
সাবস্ক্রাইব কৰি দিলে হ'ল মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপৰ মানে লিংকটো মই দি দিম ডেছক্ৰিপশ্যনত তাত তোমালোকে পাৰিলে জইন হৈ যাবা থ্যাংক ইউ বাই